নমস্কাৰ, গুড মৰ্ণিং সকলোকে। আৰু মই এতিয়া উঠিলোঁ, যিহেতু ঠাণ্ডা দিন অকণমান দেৰি হয়নে বাৰু চবৰে। তাৰপিছত এয়া উৎপাত চাগে শুনিছে, মানে ভাতক এটা আছে, যিহেতু দৰ্জাকে কিবা খুলি দিছে যে সেইকাৰণে শব্দবোৰ বেছিকৈ শুনিব পাৰে। তাৰপিছত আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ চাই থাকক ভিডিঅ'টো শেষলৈ। এইটো হৈছে আমাৰ কুকুৰ, উৎপাত কৰি থাকে বহুত। ঐ এইপিনে এইপিনে এইপিনে। আৰু এতিয়া গা পা ধুই আহি অলপ সেৱা জনালোঁ ভগৱানৰ ওচৰত, যাতে দিনটো ভালে কুশলে পাৰ কৰে। আৰু এতিয়া মই ভাত খাই কৈ শুই দিলোঁ অলপ। তাৰপিছত উঠি মুখখন ধুই কৰি এতিয়া যাবলৈ ওলাইছোঁ বজাৰলৈ। অলপ বস্তু কেইটামান কিনিবলৈ আছে আৰু মই ৰেডি। বজাৰ আহি পালোঁহি আৰু প্ৰথমে আহিলোঁ আমাৰ ছোৱালীবোৰৰ প্ৰিয় ঠাইখিনিলৈ আৰু প্ৰিয় বস্তুবোৰ কিনিলোঁ। আকৌ এতিয়া বস্তু বিচাৰি গৈ আছোঁ আৰু তেনেকুৱাতে দেখিলোঁ ৰাস্তাৰে হাতীবাবু গৈ আছে। গোটেই বজাৰখন পূৰা ঘূৰিছোঁ আৰু এয়া ৰাতিৰ হোজাই। আৰু আহি ঘড়ীৰ দোকান পালোঁহি। ঘড়ীৰ প্ৰতি অলপ আকৰ্ষণটো বেছি। এতিয়া আকৌ এয়া চাওক, খোৱাটো মেইন। আহি পালোঁহি ৰুমত আৰু ফ্ৰেছ হ'লোঁ। আৰু এতিয়া আপোনালোকক দেখুৱাম যে কিয় গৈছিলোঁ বজাৰ। বলক চাওঁ। এইয়া ছোৱালী মানুহৰ প্ৰিয় বস্তুবোৰ কিনিলোঁ আৰু আছিল বাৰু, দেখুওৱা নহ'ল।